কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অধীৰ আগ্ৰহেৰে বাট চাই থকা অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কে আৰু ফিটমেণ্ট ফেক্টৰ সম্পৰ্কে, দৰমহা আৰু পেঞ্চন কিমান বৃদ্ধি হ'ব সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। লগতে আমি আলোচনা কৰিম এই ফিটমেণ্ট ফেক্টৰ কেনেদৰে গণনা কৰা হয়, তাৰ ফৰ্মুলাটো কি, এই সকলোখিনি দিশ আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ষষ্ঠ দৰমহা আয়োগ যেতিয়া গঠন হৈছিল তেতিয়া ফিটমেণ্ট ফেক্টৰ আছিলে 1.86। সপ্তম দৰমহা আয়োগ গঠনৰ সময়ত 2.57 আছিল আৰু বৰ্তমান সেইমতেই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে পাই আছে। আৰু অষ্টম দৰমহা আয়োগ গঠন হ'লে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, ফিটমেণ্ট ফেক্টৰ কেনেদৰে গণনা কৰা হয়, তাৰ ফৰ্মুলাটো কি। গতিকে ফিটমেণ্ট ফেক্টৰ গণনা কৰাৰ ফৰ্মুলাটো হ'ল যে বেচিক পে প্লাছ গ্ৰেড পে দুটাক একেলগে ধৰা হয় আৰু লগত DA প্লাছ ইনক্ৰিজ বাই দি পে কমিশ্যন, অৰ্থাৎ বেচিক পে প্লাছ গ্ৰেড পে প্লাছ যিটো কাৰেণ্ট DA আৰু গভৰ্ণমেণ্টে কিমান পাৰ্চেণ্ট ইনক্ৰিজ কৰিছে বা পে কমিশ্যনে কিমান পাৰ্চেণ্ট চেলাৰী ইনক্ৰিজ কৰিছে, সেই হিচাপত ফিটমেণ্ট ফেক্টৰ গণনা কৰা হয়। বেচিক পে আৰু গ্ৰেড পে আমি ধৰি লৈছোঁ 1 আৰু সেই সময়ত DA যিহেতু 125% আছিলে সেইমতে 1.25 আৰু 7 পে কমিশ্যনত 14.3% পে'মেণ্ট তেওঁলোকে বৃদ্ধি কৰিছিলে। সেই হিচাপত তাৰ যদি আমি চাওঁ 2.25 ইনটু 14.3 ডিভাইডেড বাই 100 ইজুকেল 0.32, অৰ্থাৎ 2.25 প্লাছ 0.32 ইজুকেল 2.57, অৰ্থাৎ সেই হিচাপত 2.57 ফিটমেণ্ট ফেক্টৰ ধৰা হৈছিল সপ্তম দৰমহা আয়োগৰ সময়ত। আৰু DA 31/12/2015 আছিল 125%। সেই হিচাপতে আমি কাউণ্ট কৰি আপোনালোকক দেখাইছোঁ। গতিকে অষ্টম দৰমহা আয়োগ যিহেতু 10 বছৰৰ মূৰে মূৰে হ'ব লাগে, সেই হিচাপত 1/1/26 পৰা কাৰ্যকৰী হ'ব লাগে, কিন্তু বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ সম্পৰ্কত কোনো সিদ্ধান্ত লোৱা নাই। সেই সম্পৰ্কেও আমি ভিডিঅ'ত আলোচনা কৰিম। যোৱা বছৰ ৰাজ্যসভাত এই সম্পৰ্কত প্ৰশ্ন সোধা হৈছিল আৰু তাৰ উত্তৰত কি আহিছিল তাকো আমি ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে, ৰাজ্যসভাত প্ৰশ্ন কৰিছিলে শ্ৰী জাভেদ আলী খানে আৰু এই প্ৰশ্নটো 2023 চনৰ জুলাই মাহৰ 25 তাৰিখে সুধিছিল। আৰু কি সুধিছিল প্ৰশ্নটো আপোনালোকক দেখাম যে আপোনালোকে নিশ্চয় দেখিছে, ৰাজ্যসভাত এই প্ৰশ্নটো কৰিছিল শ্ৰী জাভেদ আলী খানে আৰু লিখিতভাৱে প্ৰশ্নটো কৰা হৈছিল আৰু তাৰ উত্তৰো আহিছিল লিখিতভাৱে। গতিকে এই অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত কি ধৰণৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে, প্ৰশ্নটো আপোনালোকে দেখিছে, উইল দি মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট whether government has not considered para 1.22 containing in 7 pay commission। এইটো কথা ইতিমধ্যে আপোনালোকক ভিডিঅ' এটাত দেখাইছোঁ। 7 pay commissionত কোৱা হৈছিলে যে 10 বছৰলৈ অপেক্ষা নকৰি পে ৰিভিজন কৰাৰ কথাটো, সেই কথাটো প্ৰশ্নটো সুধিছে। আৰু লগতে অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত কিবা সিদ্ধান্ত লৈছে নেকি সেইটো সুধিছে। গতিকে তাৰ উত্তৰত কি আহিছিল লিখিতভাৱে কিছুদিনৰ আগতে তাৰ উত্তৰো আহিছে। গতিকে সেই উত্তৰো আমি দেখাম। এই দুটা প্ৰশ্ন কৰা হৈছিল আৰু লগত সকলোখিনি যিখিনি সোধা হৈছিলে প্ৰশ্ন আটাইকেইটা আমি ইয়াত আপোনালোকক স্ক্ৰীণত দেখাইছোঁ। আপোনালোকে আটাইকেইটা কুৱেশ্যন দীঘলীয়াকৈ পঢ়ি দিলে যথেষ্ট দীঘলীয়া হ'ব। গতিকে উত্তৰত কি আহিছিলে যে দি গভৰ্ণমেণ্ট হেজ নট কনচিডাৰ্ড দিছ ইছ্যু while according in respect of the revision of the pay। আৰু স্পষ্টভাৱে কৈছে যে no such proposal is under consideration, অৰ্থাৎ এতিয়ালৈকে কোনো ধৰণৰ তেনেধৰণৰ কথা কনচিডাৰেশ্যনত গভৰ্ণমেণ্টৰ অহা নাই। কিন্তু যিহেতু যোৱা বছৰেই প্ৰশ্নটো সোধা হৈছিল, যথেষ্ট সময় গৈছে, গতিকে এতিয়া JCMৰ বৈঠক নৱেম্বৰ শেষৰ ফালে হোৱা কথা আছে আৰু বিভিন্ন কৰ্মচাৰী যি ফেডাৰেশ্যনসমূহেও চৰকাৰৰ লগত আলোচনা বিলোচনা কৰিছে। যিহেতু 10 বছৰৰ মূৰে মূৰে পে ৰিভিজন হ'ব লাগে, 1/1/16 যিহেতু সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হৈছিল, সেই হিচাপত 1/1/26 অষ্টম দৰমহা আয়োগ হ'ব লাগে। আজি এই ভিডিঅ'টো ইমানখিনি।